নমস্কাৰ বন্ধুসকল, আপোনালোকক দেখাই আছোঁ আজি আপেল বগৰী পুলি অলপ চাফা কৰিছে। আমাৰ কেমেৰামেনক অলপ তলে তলে দেখাই দিয়াচোন। এইফালে আমাৰ এই খুৰীহঁতক দেখাই দিয়া অলপ। এয়া আমাৰ কেমেৰামেন গৈছে আপোনালোকৰ ওচৰলৈ, ধুনীয়াকৈ চেহেৰাটো দেখাই দিয়ে সিহঁতক। অলপ কেমেৰাটো তললৈ কৰি দিয়া। দেখাই আছোঁ। এইফালে আকৌ আনি লৈ আনা। এতিয়া আপেল বগৰীবোৰ ইমানেই গ্ৰ'থ হ'ল, আপোনালোকক দেখাইছোঁ মই। এতিয়া আকৌ মই ডাল কাটিব লৈছোঁ, ডাল বেছি হৈ যোৱাৰ কাৰণে। আজি আপোনাৰ 8 ছেপ্টেম্বৰ মাহ। এতিয়া ফুল ফুলিবলৈ আৰম্ভ হৈছে আৰু এতিয়া যিখিনি ফুল ফুলিছে আপোনাৰ মতা ফুল ফুলিছে আৰু অক্টোবৰ মাহৰ পৰা আপোনাৰ মাইকী ফুল ফুলিব। সেই গতিকে মতা ফুল ফুলাৰ আগতেই আমি কিছুমান অলাগতিয়াল ডাল কিছুমান কাটি আমি উলিয়াই দিছোঁ। গছজোপা অলপ মানে পাতল কৰি দিছোঁ। এনেকুৱা ডালবিলাক কাটি আছোঁ, দেখাই আছোঁ আপোনালোকক। এইবিলাক যদি আমি থৈ দিওঁ, এইবিলাকতো বগৰী লাগিব, দুটা এটা বগৰী লাগিব। কিন্তু বগৰীবিলাক কিন্তু চাইজটো বৰ ভাল নহ'ব, সৰু সৰু হ'ব। সেইকাৰণে কিছুমান অলাগতীয়া ডাল আমি কাটি উলিয়াই আছোঁ, আপোনালোকক দেখাইছোঁ অকণমান। আৰু আপোনালোকেও যদি বগৰী কেনেবাকৈ বাৰী নাথাকিলেও ঘৰতে যদি দুই এজোপা মানে বগৰী খাবলৈ ৰুই থৈছে, এতিয়া তেখেতলোকক কৈছোঁ, তেখেতলোকে মানে এতিয়া বগৰীজোপা অতি যতন লওক। আপোনাৰ পানী যোগান দিয়ক, সাৰ দিয়ক, আৰু আপোনাৰ লাগতিয়াল যিবোৰ ডাল আছে সেইবোৰ কাটি পেলাই দিয়ক। সেইবিলাক থৈ নিদিব বেছি ফল পাম বুলি আশাত, মানে আপোনাৰ ফলৰ গ্ৰ'থটো ই নাইকিয়া কৰি দিব। এতিয়া দেখিছে এইডাল, আমাৰ কেমেৰামেনক দেখাবলৈ কৈছোঁ। এইডাল ইমান ডাঙৰ ডাল এটা কাটি দিছোঁ। আপোনালোকে ভাবিব পাৰে এইডাল আপোনাৰ বহুত ডাঙৰ ডাল। আপোনালোকে ভাবিব পাৰে ইয়াতো বগৰী লাগিলেহেঁতেন, বগৰী লাগিব, কিন্তু বগৰী চাইজটো মানে ইমান ভাল নহ'ব। সেই গতিকে এনেকুৱা কিছুমান অলাগতিয়াল ডাল আমি কাটি গছজোপাক অলপ আহাৰটো খোৱাত কমাই দিছোঁ। মানে তেতিয়া মানে বাকী যিকেইটা ফল লাগিব, সেই ফলকেইটা মানে সুন্দৰ আৰু ধুনীয়া এটা চাইজত আহিব। আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে ইয়াত যদি আপোনাৰ, মই ভাবিছোঁ আপোনালোকে কিবা এটা শিকিবলৈও পাইছে। আৰু যিসকলৰ মানে ঘৰতে এজোপা দুজোপা বগৰী আছে, তেখেতলোকক বিশেষকৈ কৈছোঁ আপোনালোকে এতিয়া যতন লওক। এজোপা বগৰীতে অতি কমেও যদি আপোনাৰ বগৰীজোপা এবছৰ হৈছে, আপোনাৰ বগৰীত এতিয়া 50 কেজি 60 কেজি ফল পাব। আৰু প্ৰচুৰ পৰিমাণে জৈৱিক সাৰ দিয়ক। কীটনাশক ঔষধ কিন্তু এতিয়া সদ্যহতে বৰ বিশেষ হেভি কীটনাশক মাৰিব নালাগে। এনেই কমটি পাৱাৰ কীটনাশক আছে। যদি আপুনি বগৰী পাত খোৱা পোক লাগিছে, সেইটো মাৰিব পাৰে আপোনালোকে। কিন্তু অক্টোবৰ মাহত সম্পূৰ্ণ কেমিকেল কীটনাশক আপোনালোকে মাৰিব নালাগে, যিহেতু সি ফ্লাৱাৰ ষ্টেজত আপোনাৰ মৌ মাখি পৰে। এই মৌ মাখিবিলাক মানে যেতিয়া মানে পৰে, তেতিয়া আমাৰ ফল বনোৱাত সহায় কৰে, নহ'লে ফুলবিলাক সৰি যাব, ফল কম ধৰিব। সেই গতিকে আপোনালোকক এই ভিডিঅ'ৰ যোগে এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় এই ভিডিঅ' যোগেদি কিবা এটা শিকিবলৈ পাব। আৰু যেতিয়া আপোনাৰ ফুল ফুলি অক্টোবৰ মাহত ফুল ফুলি সম্পূৰ্ণ মানে ফললৈ ৰূপান্তৰ হ'ব, তেতিয়া আপোনালোকে সৰু অকণমান আপোনাৰ গুটি হওঁতেই আপুনি তেতিয়া কীটনাশক ঔষধ স্প্ৰে কৰিব পাৰিব। আৰু যেতিয়া কৰিলে আপোনাৰ ফলত যিবোৰ মানে কীট পতংগ লাগিব, সেইখিনি নিৰোগী হ'ব আৰু ফলটো আপোনাৰ সুস্থ আৰু সুস্বাস্থ্যৱান হ'ব। তাকে আপোনালোকক মই দেখাইছোঁ। অকণমান বাৰীখন অকণমান দেখাই দিয়ে আমাৰ কেমেৰামেনক। অলপ ওপৰত উঠি দেখাই দিলে ভাল হ'ব। কেমেৰামেনে বেক চাইডে গৈ এনেকৈ এইফালে অকণমান দেখাই দিয়া। বগৰী বাৰীখন ওপৰ ফালৰ পৰা দেখাই দিয়া। কেনেকুৱা হৈছে আমাৰ বগৰী বাৰীখন। সুন্দৰ এটা পৰিৱেশ হৈছে। দেখিছে আপোনাৰ বগৰী আপোনাৰ এজোপাই আপোনাৰ কিমান ডাঙৰ ডাল। এই ফেৰেঙনি দেখিছে আপুনি, এটা দুটা তিনিটা চাৰিটা 5টা ফেৰেঙনি হৈছে। আৰু সেই ফেৰেঙনিডালে গৈ একদম ক'ৰ পাইছেগৈ, মানে দেখিছে আপুনি এইডাল দেখাইছে, ইয়াৰ পাইছেগৈ। কমচে কম আপোনাৰ 10-12 ফুটলৈকে আপোনাৰ বাঢ়ি গৈছে। আৰু মোৰ এই মাটিডোখৰ বহুত সাৰুৱা, যিহেতু ইয়াত মানে মই আগতে মানে জৈৱিক শাক পাচলি কৰিছিলোঁ। সেই গতিকে এতিয়া মই বগৰী লগাই দিছোঁ, মানে একে বছৰে মানে গ্ৰ'থ আপোনাৰ 2 গুণ 3 গুণ বাঢ়ি গৈছে। ঠিক আছে, আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু ভাল পালে লাইক এটা কৰিব, আৰু আনকো ভিডিঅ'টো চোৱাত সহায় কৰি দিব বুলি মই সহায় কৰিব বুলি আশা কৰিলোঁ। শ্বেয়াৰ কৰি ধন্যবাদ।